স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, সঁচাকৈ তুমি কিমান মহান, ক্ৰোধত ধীৰ, দয়াত মহান। সেইকাৰণে তুমি আমাক বিচাৰি উদ্ধাৰ কৰিলা। নহ'লে আমাৰ কোনো উপায় নাছিল, আশা নাছিল, কিন্তু তুমি আমাক উদ্ধাৰ কৰিলা, তাৰ কাৰণে ধন্যবাদ। আৰু আমাৰ মুক্তিৰ মূল্যৰ কাৰণে নিজৰ একেটি পুত্ৰকে তুমি কালবাৰী ক্ৰুচত বলি দিছিলা, আৰু তেওঁৰ তেজত আমি মুক্তি পালোঁ। আমাৰ প্ৰভু যীশুৰ তেজেৰে তুমি ধুই আমাক নিকা কৰিলা, তাৰ কাৰণে ধন্যবাদ। আৰু তেওঁ পুনৰুত্থান হ'ল, আৰু সেই পুনৰুত্থানৰ অৰ্থ কি হয় শাস্ত্ৰৰ পৰা আমি সেইবোৰ চাব বিচাৰিছোঁ। পবিত্ৰ আত্মা ঈশ্বৰ, তুমি শিক্ষক হৈ আমাক শিকোৱা, শুনা প্ৰতিজনৰ মন মুকলি কৰিবা, শাস্ত্ৰীয় বচন যেন বুজি পায়, আৰু এইদৰে তোমাৰ অনুগ্ৰহ আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাবলৈ, সাহেৰে সুবাৰ্তা প্ৰচাৰ কৰিবলৈ, তোমাৰ বাধ্য সন্তান হিচাপে জীৱন যাপন কৰিবলৈ প্ৰভু তুমি সহায় কৰা। বাকী তোমাৰ হাতত ৰাখিছোঁ, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। মথিৰ পৰা চাম। মথি, Matthew chapter 28. Matthew chapter 28, verses 1 to 10. পালানুক্ৰমে পঢ়িম। মই এক পদটো পঢ়িছোঁ। মথি 28 অধ্যায় 1 পদৰ পৰা 10 পদলৈ পঢ়িম। কিন্তু বিশ্ৰামবাৰ অতীত হৈ সপ্তাহৰ প্ৰথম দিনৰ আৰম্ভ ওচৰ চাপিলত মগদলনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গ'ল।
তেওঁৰ বদন বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰ দৰে শুক্ল আৰু তেওঁৰ ভয়তে প্ৰহৰীবিলাক কঁপি কঁপি মৰাৰ নিচিনা হ'ল। তোমালোকে ভয় নকৰিবা, কিয়নো ক্ৰুচত হত হোৱা যীচুক তোমালোকে বিচাৰিছা বুলি মই জানিছোঁ। আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি, আৰু তোমালোকে বেগাই গৈ তেওঁৰ শিষ্যবিলাকক এই কথা কোৱাকৈ যে তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল, আৰু চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালিললৈ গৈছে। তোমালোকে তাতে তেওঁ দৰ্শন পাবা। চোৱা, মই তোমালোকক ক'লোঁ। তাতে চোৱা, যীশুৱে তেওঁলোকৰ সাক্ষাৎ হৈ ক'লে, তোমালোকৰ মংগল হওক। তাতে তেওঁলোকে ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে। ধন্যবাদ। তেওঁ ইয়াত নাই, তেওঁ উঠিল, আৰু তেওঁ যেনেকৈ কৈছিলে তেওঁ গালিলত লগ পাবা, এই বুলি স্বৰ্গদূতবিলাকে ক'লে। আজি পুনৰুত্থান বা দ্য ডে অফ ৰিজাৰেকশ্যন, তাৰ লগত আমাৰ কি সম্পৰ্ক আছে? হোৱাট ইজ দ্য মিনিং অফ ৰিজাৰেকশ্যন? খ্ৰীষ্টৰ পুনৰুত্থানৰ তাৎপৰ্যটো কি হয়? প্ৰশ্নটো এতিয়া উত্তৰত, পিতৃ ঈশ্বৰে খ্ৰীষ্টক মৃত্যুৰ পৰা পুনৰুত্থান কৰিলে। শাস্ত্ৰ আৰু খ্ৰীষ্টৰ নিজৰ প্ৰতিজ্ঞা পূৰণ কৰি শাস্ত্ৰীয় বচন, সেই মহান জনা, সেই অভিষিক্ত জনা অনেকৰ মুক্তিৰ মূল্য দি মৰিব, কিন্তু তেওঁ পুনৰ জি উঠিব। এইটো শাস্ত্ৰত লিখা আছে। সেইটো সিদ্ধ কৰিবৰ কাৰণে, আৰু আমাৰ প্ৰভু যীশুৱে নিজেও জীয়াই থকা কালতে কৈছিলে তেওঁক শত্ৰুৰ হাতত সোধাই দিয়া হ'ব, তেওঁক বধ কৰা হ'ব, 3 দিনৰ দিনাখন তেওঁ আকৌ জি উঠিব, এই কথাটো কৈছে সেইটো সিদ্ধ কৰিবলৈ। এতিয়া খ্ৰীষ্টক তেওঁৰ পুত্ৰ বুলি ঘোষণা কৰি আৰু খ্ৰীষ্টৰ মুক্তিদায়ক কামক গ্ৰহণ কৰিলে সকলো বিশ্বাসীৰ ন্যায় পৰায়ণতা, আত্মিক জীৱন আৰু চূড়ান্ত পুনৰুত্থানৰ নিশ্চয়তা প্ৰদান কৰা। এতিয়া প্ৰভু যীশুৱে আমাৰ মুক্তিৰ মূল্যৰ কাৰণে যে মৰিছিলে, আৰু তেওঁৰ যিটো বলি, সেই বলিটো ঈশ্বৰে গ্ৰহণ কৰিছে। এতিয়া পুৰণি নিয়মত যদি আমি চাওঁ, মহাপুৰোহিতে যেতিয়া অতি পবিত্ৰ স্থানত সোমাই সি যদি কিবা ভুল কৰে আৰু তেওঁৰ উৎসৰ্গটোক যদি গ্ৰহণ নকৰে, তেতিয়াহ'লে মৰি যায়। কিন্তু নমৰাকৈ যদি তাৰ পৰা ওলাই আহে, তাৰ মানে ঈশ্বৰে গ্ৰহণ কৰিছে। এতিয়া প্ৰভু যীশুৰ উৎসৰ্গ, বলিদানটো ঈশ্বৰে গ্ৰহণ কৰিছে, সেইকাৰণে পুনৰাই তেওঁক জীয়াই তুলিলে। তেওঁ পুনৰুত্থান হ'ল, তাৰ পৰা আমি গম পাওঁ যে ঈশ্বৰ সন্তুষ্ট হৈছে আৰু সেই বলিটো গ্ৰহণ কৰিছে, আৰু সেইকাৰণে আমালৈ পৰিত্ৰাণ আহিল, আৰু যিমানে বিশ্বাস কৰে তেওঁলোকলৈ পৰিত্ৰাণ আহিল। এইটো আত্মিক জীৱন আৰু চূড়ান্ত পুনৰুত্থানৰ নিশ্চয়তাটো প্ৰদান কৰিছে। মানে যীশুক যিসকলে সঁচাকৈ সঁচা অৰ্থত বিশ্বাস কৰে তেওঁলোকক অনন্ত জীৱন দিয়ে, আৰু তেওঁলোকক পুনৰুত্থানৰ নিশ্চয়তা প্ৰদান কৰিছে। যেনেকৈ যীশু মৰাৰ পৰা জি উঠিল আৰু যেনেকৈ তেওঁ অনন্তকাল থাকে, সেইদৰে যীশুক বিশ্বাস কৰি মৰাবিলাক পুনৰুত্থান হ'ব, আৰু তেওঁ যেনেকৈ অনন্তকাল থাকে, তেওঁক বিশ্বাস কৰা লোকসকলেও অনন্তকাল থাকিব। সেই নিশ্চয়তাটো দান কৰিবৰ কাৰণে শাস্ত্ৰীয় বচনটো সিদ্ধ হয়। এইটো অৰ্থটো একেবাৰে সংক্ষেপত। এতিয়া আমি প্ৰথমতে চাওঁ হওক, 1 নম্বৰতে পুনৰুত্থানৰ সত্যতাটোৱেই হৈছে পুনৰুত্থানৰ মূল।
আমি শুভবাৰ্তা বুলি কওঁ বহুতে শুভবাৰ্তা বুলি কয়, কিন্তু শুভবাৰ্তা মানে কি সেইটো নাজানে। শুভবাৰ্তা মানে পুনৰুত্থানৰ সত্যতাই হৈছে শুভবাৰ্তাৰ মূল। শাস্ত্ৰমতে যীশু মৰিল আমাৰ পাপৰ কাৰণে। শাস্ত্ৰমতে যীশু মৰাৰ পৰা জি উঠিল আমাক ধাৰ্মিক কৰি স্বৰ্গলৈ যাবলৈ। এইটো হ'ল শুভবাৰ্তা। আৰু সেইটো ক'বলৈ যাওঁতে অনেক কথা শাস্ত্ৰৰ পৰা প্ৰমাণ আমি চাবলগীয়া হয়। এতিয়া পুনৰুত্থান পিতৃৰ কাম আছিল। যীশুক পুনৰাই জীয়াই তোলাটো আছিলে পিতৃ ঈশ্বৰৰ কাম। হয়নে? কেনেকৈ আমি জানিম এইটো ঈশ্বৰৰ কাম হয় বুলি? শাস্ত্ৰত লিখা আছে, তাকে আমি চাওঁ। হওক পাচনি কৰ্ম 2:24 Acts chapter 2 verse 24. সেইটো পঢ়িম 24। কিন্তু ঈশ্বৰে তেওঁক মৃত্যু যন্ত্ৰণাৰ পৰা মুক্ত কৰি পুনৰাই তুলিলে, কিয়নো তেওঁৰ মৃত্যু বন্ধনত থকা অসাধ্য। কিমান আচৰিত কথা নহয়নে? ঈশ্বৰে তেওঁক মানে যীশুক মৃত্যু যন্ত্ৰণাৰ পৰা মুক্ত কৰিলে, পুনৰাই জীয়াই তুলিলে। আৰু মৃত্যু বন্ধনত থকাটো অসম্ভৱ আছিলে। মৃত্যুৱে যীশুক ধৰি ৰাখিব নোৱাৰে, কাৰণ তেওঁ মৃত্যুঞ্জয়ী ঈশ্বৰ আৰু পিতৃ ঈশ্বৰে তেওঁক জীয়াই তুলিছিলে। আৰু 3 অধ্যায় 15 পদ, তাতে আমি বেগাই চাবলৈ লাগিব, তেতিয়া বহুত বাক্য আমি পাম। পঢ়িম chapter 3 verse 15. আৰু সেই জীৱনৰ অধিকাৰী বধ কৰিলা হওক, কিন্তু ঈশ্বৰে মৃতবিলাকৰ মাজৰ পৰা তেওঁ তুলিলে, তাৰ সাক্ষী আমি আছোঁ। ইমান সাহসেৰে কৈছিলে। এতিয়া বহুত খ্ৰীষ্টিয়ানৰ সাহস নাই। গীৰ্জাৰ ভিতৰত থাকিলে, খ্ৰীষ্টিয়ানৰ মাজত থাকিলে মই খ্ৰীষ্টিয়ান বুলি কয়, বহুত ভাল খ্ৰীষ্টিয়ান। কিন্তু বাহিৰত গ'লে নিজকে খ্ৰীষ্টিয়ান বুলি ক'বলৈ ভয় কৰে। কিন্তু খ্ৰীষ্টিয়ান কেনেকুৱা হোৱা উচিত? সেই সময়ত এমুঠিমান মাত্ৰ মানুহ আছিলে, আৰু মই যীশুৰ শিষ্য বুলি কোৱাটো বিপদজনক কথা আছিলে। জীৱন মৰণৰ কথা আছে। ইয়াত কি কৈছে? তেওঁলোকে জীৱনৰ অধিকাৰী বধ কৰিলা হওক। পিতৰে ইমান সাহসেৰে যিহুদী লিডাৰবিলাকক কৈছে, জীৱনৰ অধিকাৰী তোমালোকে মাৰি পেলালা, কিন্তু ঈশ্বৰে মৃতবিলাকৰ মাজৰ পৰা তেওঁক তুলিলে, যীশুক তুলিলে। আৰু কি কৈছে? তাৰ সাক্ষী আমি আছোঁ। এতিয়া সেই শিষ্যবিলাকে যিটো অভিজ্ঞতা পাইছিলে, জানিছিলে, আমিও পাইছোঁ শাস্ত্ৰৰ পৰা। আমি শৰীৰত দেখা নাই, কিন্তু তেওঁ সঁচাকৈ যি উঠিছিল, আৰু সেইটো অনেক প্ৰমাণ আছে। আৰু যদি আমি সেইটো জানো, তেতিয়াহ'লে নিজক যীশুৰ শিষ্য বুলি ক'বলৈ কেলৈ ভয় কৰোঁ? ভয় কৰা উচিত নহয়। ভাল বিশ্বাস জীৱন যাপন কৰিব লাগিব। তেওঁলোকে কৈছে আমি সাক্ষী আছোঁ। একেবাৰে সাধাৰণ মানুহ, লিখা পঢ়া নাই, ধন সম্পত্তি নাই, ঘৰ বাৰী বুলিবলৈ তেনেকুৱা নাই। তথাপি মহান লিডাৰবিলাকৰ আগত তেওঁলোকে কৈছিলে, জীৱনৰ অধিকাৰী তোমালোকে মাৰি পেলালা হওক, কিন্তু ঈশ্বৰে তেওঁক জীয়াই তুলিলে, তাৰ সাক্ষী আমি আছোঁ। কম সাহস নালাগিব সেইটো? যীশু যদি মৰাৰ পৰা জি নুঠিলেহেঁতেন, সেই মাছমৰীয়া পিতৰে কাহানি বাই মাছলৈ গ'লহেঁতেন। আকৌ তাত আমি দেখিছোঁ, মই মাছলৈ যাওঁ। শিষ্যবিলাকেও, লগৰীয়াবিলাকো কৈছে আমিও যাওঁ, আপুনি যদি যায়। তাতে ফাইনেল বাৰৰ কাৰণে যীশুৱে আকৌ দেখা দিছিলে। পিছত পবিত্ৰ আত্মাৰ শক্তি পাই এই কথাটো কৈছে, নহ'লে ইজি নহয়। বিশ্বাস জীৱন যাপনত সাহসেৰে
জীৱন যাপন কৰিবলৈ হ'লে পবিত্ৰ আত্মাৰ পৰিচালনা হ'ব লাগিব। কেনেকৈ জীৱন যাপন কৰিছোঁ প্ৰিয়সকল? এনে গতানুগতিক আহিছোঁ গৈছোঁ হিয়াই নে খ্ৰীষ্টিয়ান জীৱন? সেইটোৱে ভাবিছোঁ নেকি আমি? সেইটো হ'লে একো লাভ নহ'ব। আপোনাৰো লাভ নহ'ব, ঈশ্বৰৰো লাভ নহ'ব। ঈশ্বৰে আমাক এনেই কিনা নাই, কিবা এটা উদ্দেশ্য আছে, সেইটো সফল কৰিব লাগিব। আমি সাহসেৰে জীৱন যাপন কৰিব লাগিব পিতৰৰ দৰে। Chapter 10 verse 40, একেখন কিতাপতে, same book, Chapter 10 verse 40, 10 অধ্যায় 40 পদ, লোকে তেওঁক কাঠত আঁৰি বধ কৰিলে, কিন্তু 3 দিনৰ দিনা ঈশ্বৰে তেওঁক তুলি প্ৰকাশিত হ'বলৈ দিলে। এইটো ঈশ্বৰৰ কাম। মানুহবিলাকে তেওঁক কাঠত আঁৰি মাৰি পেলালে, 3 দিনৰ দিনা ঈশ্বৰে তেওঁক তুলি প্ৰকাশিত হ'বলৈ দিলে, আকৌ দেখা দিবলৈ দিলে। পিতৃ ঈশ্বৰে সেই কামটো কৰিছে। এনেকুৱা অলেখ বাইবেল পদ আছে সঁচাকৈ যীশু যে জি উঠিল আৰু ঈশ্বৰে যে তেওঁক জীয়াই তুলিছিলে সেই কথা। এতিয়া এফিচিয়ান 1 অধ্যায় 20 পদটো চাওঁ। এফিচিয়ান chapter 1 verse 20, এফিচিয়ান chapter 1 verse 20, এফিচিয়ান 1 অধ্যায় 20 পদ পঢ়ে। সেই শক্তিৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তেওঁক তুলি আৰু স্বৰ্গীয় ঠাইত নিজৰ সোঁহাতে বহুৱাই। ঈশ্বৰ সৰ্বোপৰি জনা জীৱনৰ গৰাকী, আৰু তেওঁ সেই শক্তিৰে প্ৰভু যীশুক মৰাৰ পৰা জীয়াই তুলিলে আৰু স্বৰ্গত নিজৰ সোঁহাতে বহিবলৈ দিলে। সোঁহাতে বহা মানে পাৱা। প্ৰভুৱে কৈছিলে, চোৱা, জগত স্বৰ্গ আৰু পৃথিৱীৰ সকলো ক্ষমতা মোক দিয়া হ'ল, সকলো ক্ষমতা। এইটো সেই শক্তিৰে তেওঁ তুলিছিলে। এতিয়া কলচীয়া 2 অধ্যায় 12 পদ, কলচিয়ান chapter 2 verse 12, আৰু তোমালোকৰ বাপ্তিস্মত তেওঁৱে সৈতে মৈদামত থোৱা হ'লা, আৰু সেই বাপ্তিস্মতে মৃতবিলাকৰ মাজৰ পৰা তেওঁক তোলা ঈশ্বৰৰ কাৰ্যসাধনত যি বিশ্বাস, তাৰ দ্বাৰাই তেওঁৱে সৈতে তোলাও হ'লা। আমি যেতিয়া বিশ্বাস কৰিলোঁ, সঁচাকৈ বাপ্তিস্মা ল'লোঁ, বাপ্তিস্মা লোৱা মানে যীশুৰ লগত মৰিলোঁ, পানী ডুবি যোৱা, আৰু পানীৰ পৰা উঠা মানে যীশু যেনেকৈ পুনৰুত্থান হ'ল সেইদৰে আমিও উঠিলোঁ। সঁচাকৈ এতিয়া আমি অনন্ত জীৱনটো পালোঁৱেই। প্ৰভুৱে কৈছে, যিজনে মোক বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব, আৰু যিজনে জীয়াই থাকি মোক বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব, মৰিলেও জি উঠিব, সেইটো কৈছে। এতিয়া আত্মাৰ শক্তিৰ দ্বাৰা Romans 8:11, Romans 8:11, ৰোমিয়া 8 অধ্যায় 11 পদ, ৰোমিয়া 8 অধ্যায় 11 পদ, আৰু যিজনাই যীশুক মৃতবিলাকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি তোমালোকৰ থাকে, তেন্তে খ্ৰীষ্ট যীশুক মৃতবিলাকৰ মাজৰ পৰা তোলা জনাই তোমালোকৰ নিবাস কৰা তেওঁৰ আত্মাৰ দ্বাৰাই তোমালোকৰ মৰটো দেহকো জীয়াব। এতিয়া আমি পৰিত্ৰাণ পোৱা বা নতুন জন্ম পোৱা মানুহবিলাক, তেওঁ যেনেকৈ জি উঠিল আমিও জি উঠিম। যিজনে প্ৰভু যীশু মৰাৰ পৰা জীয়াই তুলিলে সেইজন ঈশ্বৰেই আমাকো আমাৰ থকা আত্মা পবিত্ৰ আত্মাৰ শক্তিৰে এদিন জীয়াই তুলিব। যিমান তেওঁত আশ্ৰয় লৈ তেওঁত বিশ্বাস কৰি মৰিব, তেওঁলোক আটাইয়ে
এই মৰ্ত দেহাটো নহয়, গৌৰৱময় দেহা, নতুন দেহা আমাক দিব। এই মাটিৰ দেহাটো মাটিতে যাব ৰৈ, হাড়টো গজিব বন, কিন্তু আমাক নতুন আত্মিক শৰীৰ দিব। সেইটো সঁচাকৈ আমাৰ মৰ্ত দেহকো জীয়াব। এই দেহাটো মাটিৰ হয়, সেইটো নহয়, বেলেগ আত্মিক দেহা আমাক দিব। এতিয়া বাইবেল পদ বহুত আছে, এটাতে যদি আমি গোটেইটো চাওঁ সময়টোৱে নজৰে, বহুত আছে। এতিয়া আমি কি পালোঁ? ইয়াত পুনৰুত্থান পিতৃৰ কাম আছিলে। পিতৃ ঈশ্বৰে পুৰণি নিয়ম শাস্ত্ৰত কোৱাৰ দৰে আৰু প্ৰভু যীশুৱে কোৱাৰ দৰে তেওঁক জীয়াই তুলিলে। তাৰ শাস্ত্ৰীয় প্ৰমাণটো আমি চালোঁ। এতিয়া আমাৰ প্ৰভুৰ আবিৰ্ভাৱৰ বিষয়ে তথ্য দিবলৈ নতুন নিয়ম আৰু বিশেষকৈ শুভবাৰ্তাসমূহে যি বিপদলৈ যায়, তাত পুনৰুত্থানৰ কেন্দ্ৰীয়তা দেখা যায়। মানে বহুত মানুহে বিপদলৈ যায়। এতিয়া প্ৰভু যীশু পুনৰ উত্থান হোৱা, তেওঁ আবিৰ্ভাৱ হোৱাটোৱে কেন্দ্ৰ কৰে যে তেওঁত বিশ্বাস কৰা মানুহবিলাকে পুনৰুত্থান হ'ব আৰু আশা আছে। এতিয়া কাক কাক দেখা দিছিলে? বহুত আছে, তাৰে কেইটামান চাওঁ হওক। যীশুৱে মগদলনী মৰিয়মক দেখা দিছিলে, এইটো আমি চাওঁ মাৰ্কে লিখা 16 অধ্যায় 9 পদ। মাৰ্ক 16 verse 9. Gospel Mark 16 verse 9. মাৰ্ক 16 অধ্যায় 9 পদ। সপ্তাহৰ প্ৰথম দিনা ৰাতিপুৱা তেওঁ পুনৰুত্থিত হৈ যিগৰাকীৰ পৰা তেওঁ 7টা ভূত খেদাইছিল, সেই মগদলনী মৰিয়মক প্ৰথমতে দেখা দিলে। মগদলনী মৰিয়ম, সেইটো আমি দেখিলোঁ, দেখা দিলে। 7টা ভূত তেওঁৰ ভিতৰত আছিলে, তেওঁক খেদাইছিলে প্ৰভু। তাৰপিছত মহিলাসকলক, কিছুমান মহিলা, তেওঁলোকে শুকুৰবাৰে ধুনীয়াকৈ শৰীৰটো মেৰিয়াই তেল ঘঁহি কাপোৰেৰে মেৰিয়াই ভালকৈ থ'বলৈ পোৱা নাই, জলদি জলদি কৰিব লগা হৈছিলে। যিহুদীবিলাকৰ এটা ট্ৰেডিশ্যন আছে, মানুহটো মৰিলে সুগন্ধ তেলেৰে ঘঁহি পিনি মিহি সন্মুতা কাপোৰেৰে মেৰিয়াই পিনি ধুনীয়াকৈ থৈ দিয়ে। কিন্তু সেইদিনা বেলিটো ডুবাৰ লগে লগে শনিবাৰটো পৰে, মানে বিশ্ৰাম দিনটো পৰে, সেইটো কাৰণে বেগাই কৰি পিনি থৈছে। সিহঁতে বিশ্ৰাম দিন যোৱাৰ পিছত সপ্তাহৰ প্ৰথম দিন মানে দেওবাৰ ৰাতিপুৱা সেইটো ভালকৈ যতনাই থমগৈ বুলি যাওঁতে এই মহিলাসকলক দেখা দিছিলে। মথি 28 অধ্যায়, Matthew 28 verse 8 and 9. Matthew 28 verse 8 and 9. তাতে তেওঁলোকে ভয় আৰু মহা আনন্দেৰে মৈদামৰ পৰা বেগতে গুচি গৈ তেওঁৰ শিষ্যবিলাকক সংবাদ দিবলৈ লৰি গ'ল। তাতে চোৱা, যীশুৱে তেওঁলোকৰ সাক্ষাৎ হৈ ক'লে, তোমালোকৰ মংগল হওক। তাতে তেওঁলোকে ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে। এতিয়া সেই পুনৰুত্থান হোৱাৰ পিছত তাক দেখা দিলে আৰু ভাইবিলাকক কোৱা গৈ বুলি ক'লে, তেওঁলোকে বেগাই গৈ শিষ্যবিলাকক ভাইবিলাকক ক'লে আৰু তেতিয়া যীশু আহিল আৰু কি কৈছে ইয়াত? তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে। প্ৰথমতো ভূত বুলিহে ভয় কৰিছে, মইহে হয় বুলি। তাৰপিছত আমি যদি জোহনত চাওঁ, তেতিয়াহ'লে ভূত বুলি সন্দেহ কৰি থাকোঁতে কৈছিলে, তোমালোকৰ লগত কিবা খোৱা বস্তু আছে নেকি? ভজা মাছ আছিলে, সেইটো দিছিলে, খাইছে। যীশু সঁচা, ভূত নহয়, খাই দেখাইছিলে। এতিয়া পুনৰুত্থানৰ পিছত
কেইবাবাৰো খাইছে। তাৰ মানে কি, আমি পুনৰুত্থানৰ পিছত খাবও পাৰে, নাখালেও জীয়াই থাকিব, স্বৰ্গত খাব পাৰিব, হয় না নহয়? মনত আছে না যীশুৱে খোৱাটো খাইছিল। তাৰমানে আমি খাব পাম, খাব পাৰিম। চিমন পিতৰকো দেখা দিছিলে। লুক 24, গস্পেল লুক 24 verse 34, 24 অধ্যায় 34 পদ। লুক নিশ্চয়ে প্ৰভু উঠিল আৰু চিমনক দেখা দিলে। ছুটি হয় হ'লেও দেখা দিছিলে। আমি চাইছোঁ কাক কাক দেখা দিছিলে, বহুত মানুহক দেখা দিছে। তাৰপিছত সকলো পাচনি আৰু থোমাকো দেখা দিছিলে। ইয়াতে আমি দেখিলোঁ পিতৰক, চিমন পিতৰক দেখা দিলে। এতিয়া পাচনিসকল আৰু থোমাও আছিলে, এইটো আমি পঢ়িম। যোহন Gospel John 20 verse 19, 20 verse 19 and 24. যোহন 20 অধ্যায় 19 পদ আৰু 24 পদ পঢ়িম। তাতে সেই দিনৰ অৰ্থাৎ সপ্তাহৰ প্ৰথম দিনৰ সন্ধ্যা বেলিকা যেতিয়া শিষ্যবিলাক থকা ঠাইৰ দুৱাৰবোৰ যিহুদীবিলাকৰ ভয়ত বন্ধ কৰা হ'ল, তেতিয়া যীশুৱে আহি মাজত থিয় হৈ তেওঁলোকক ক'লে, তোমালোকৰ শান্তি হওক। 24, যীশু অহা কালত 12 জনৰ মাজত থোমা, যাক দিদুম বোলে, তেওঁলোকৰ লগত নাছিল। এতিয়া শিষ্যবিলাকক দেখা দিলে, আৰু তেতিয়া দৰ্জা খিৰিকী বন্ধ হ'লেও প্ৰভু আহিল আৰু তেওঁলোকক দেখা দিলে, কিন্তু থোমা নাছিলে। আমি যদি গোটেইটো পঢ়োঁ তেতিয়াহ'লে পাওঁ, থোমা আহিলে ক'বা মই আহিছিলোঁ। তাৰপিছত থোমাই কি কৰিলে? থোমাক ক'লে তেওঁলোকে, আমাৰ প্ৰভু সঁচাকৈ জি উঠিল, তেওঁ আহিছিলে, তোমাকো বিচাৰিছিলে। তেতিয়া থোমাই কৈছিলে, মানুহ মৰাৰ পৰা জি উঠিব পাৰেনে? কত শত বছৰ পাৰ হৈ গ'ল, আমাৰ ককা দেউতা আজি ককাহঁত কোনেও মৰাৰ পৰা জি উঠা নাই, তোমালোক বলিয়া হৈছা, তোমালোকে কিবা দেখিব লাগে, কিবা দেখিছা, মতিভ্ৰম হৈছা বুলি কৈছে। গজাল বিন্ধাত মই যদি আঙুলি নুসুমাওঁ, জাঠিৰে খোচা কোষত যদি মোৰ হাতটো নুসুমাওঁ, মই বিশ্বাস নকৰোঁ। তাৰপিছত কি হ'ল? 26 পৰা 28, চেম চেপ্টাৰ, একেটা অধ্যায়ৰ 26 পৰা 28 চাওক, পঢ়িম। আকৌ 8 দিনৰ পাছত তেওঁৰ শিষ্যবিলাক থোমাৰ সৈতে ভিতৰত থাকোঁতে দুৱাৰবোৰ বন্ধ হৈ থকাটো যীশুৱে আহি মাজত থিয় হৈ ক'লে, তোমালোকৰ শান্তি হওক। তেতিয়া তেওঁ থোমাক ক'লে, ইয়াত তোমাৰ আঙুলি দি মোৰ হাত চোৱা, আৰু তোমাৰ হাত মেলি মোৰ কোষত সোমোৱা, আৰু অবিশ্বাসকাৰী নহয় বিশ্বাসকাৰী হোৱা। থোমাই উত্তৰ দি তেওঁ ক'লে, হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ। এতিয়া থোমাক ডাইৰেক্ট কৈছে সিদিনাখন, যিহুদীবিলাকৰ ভয়ত চুপচাপ আছিলে। যীশুৱে আহি দৰ্জা খিৰিকী বন্ধ সাউট কৰি যদি মাজত আহি যায়, কিমান ভয় খাব? ভয় নকৰিবা, তোমালোকৰ শান্তি হওক। দুষ্ট পাপী মানুহৰ শান্তি নাই, ঈশ্বৰৰ শত্ৰু। কিন্তু মই তোমালোকৰ কাৰণে মৰিলোঁ, তেজ দিলোঁ, ক্ষমা কৰিলোঁ, এতিয়া শান্তি হওক। তাৰপিছত ডাইৰেক্ট থোমাক কৈছে, থোমা আঙুলিটো সোমা আৰু হাতটো সোমা কোষত। দেখি পিনি কি কৰিলে? নিশ্চয়ে আঙুলিটো সোমাইছে। প্ৰভু, আপুনি দুখ পালেও উপায় নাই, মইতো আঙুলিটো সোমাবই লাগিব। নিশ্চয় সোমাইছে। কেনেকৈ গম পালে? আপুনি আছিলে নেকি বুলি আকৌ কোনোবাই প্ৰশ্ন কৰিব। প্ৰথম যোহনত লিখা আছে, যিহক চুলো
চালো, দেখিলো, চুইছে সিহঁতে। তাৰপিছত কি কৰিলে? সঁচা দেখোন হে, ঠিকে আছে, এনেকে ক'লে নেকি? হে মোৰ ঈশ্বৰ, হে মোৰ প্ৰভু, এইটোহে। সঁচাকৈ ঈশ্বৰক জানাৰ পিছত যীশু কোন হয়? হে মোৰ ঈশ্বৰ, হে মোৰ প্ৰভু। আমি কেনেকুৱা? সঁচাকৈ বিশ্বাস কৰিছোনে? বিশ্বাস কৰি সঁচাকৈয়ে পৰিত্ৰাণ পাইছোনে? যীশু প্ৰভু হয়। প্ৰভু মানে মালিক, আৰু তেওঁ ঈশ্বৰ হয়। আৰু যদি তেওঁ মোৰ জীৱনৰ মালিক হয়, মোৰ যদি ঈশ্বৰ হয়, তেতিয়াহ'লে আমাৰ জীৱনটো কেনেকুৱা হোৱা উচিত? অলপ ভাবি চাওক। আমাৰ মতে ফাং ফুং কৰি জীৱন যাপন কৰিলে এইটো খ্ৰীষ্টিয়ান নহয়। বহুত বাধ্য হ'ব লাগিব, ঈশ্বৰৰ মতে চলিব লাগিব। মোৰ মন গ'লে যাম, মোৰ মন গ'লে নাযাম, মই কৰিবলৈ মন হ'লে কৰিম, মন নহ'লে নকৰিম, এনে নহয়। চাকৰে নিজৰ ইচ্ছামতে মালিকৰ লগত চলিব নোৱাৰে। আমাক চাকৰ বুলি কোৱা নাই, দাস, ঈশ্বৰৰ দাস। ক'বলৈ ইজি হয়, কিন্তু জীৱন যাপন কৰাটোৱে আচল। মই পৰিত্ৰাণ পালোঁ, মই জানো, কোৱাটো বেলেগ কথা। জীৱনটো সমৰ্পণ কৰি তেওঁৰ লগত চলাটো বেলেগ কথা। সেই শিষ্যবিলাক সঁচাকৈয়ে হে মোৰ ঈশ্বৰ, হে মোৰ প্ৰভু কথা মাত্ৰ কোৱা নাই। কি কৰিলে? 52 খ্ৰীষ্টাব্দত ভাৰতত আহিছিলে। বহুত মানুহ, ডক্টৰেট বোলে, বোলে ইঞ্জিনিয়াৰ, ডাক্তৰ বোলে, মহান মানুহ বোলে, বহুত হিষ্ট্ৰিয়ান, নিজকে বহুত ডাঙৰ বুলি কয়। হ'লেও কি কয়? বহুত লিখা পঢ়া জানা মানুহ আছে, আপোনালোকতকৈও নাজানে কথা। মহান বুলি কয়, কিন্তু সেই 52 খ্ৰীষ্টাব্দৰ সময়ত পশ্চিমত ক'ৰবা কাপোৰেই পিন্ধা নাই। ভাৰতত আহিছে সেই থমা, ভাৰতত আহি শুভবাৰ্তা প্ৰচাৰ কৰিছিলে, কিন্তু যীশুৰ বিৰোধীবিলাকে খেদি পিনি জাতিৰে খুচি মাৰিছে এই থমাক। এনেই তেওঁ প্ৰভু বুলি কোৱা নাই, জীৱনটো সমৰ্পণ কৰিছে। আৰু বাকীবিলাক আমাৰতো কেনেকুৱা? কোনোবাই কাৰোবাক ক'লেতো দুখ পাব, নিজে ভাবক, যীশু মোৰ প্ৰভু হয়নে? মই যদি প্ৰভু বুলি কওঁ, প্ৰভু মানে মালিক, যীশু যদি মোৰ মালিক হয়, তেওঁ যদি মোৰ ঈশ্বৰ হয়, মই কেনেকুৱা হোৱা উচিত? আপুনি নিজে অংক কৰক, হিচাপ কৰক, কেনেকুৱা হোৱা উচিত? তাৰপিছত সলনি হ'ব লাগিব। এতিয়া তিবেৰিয়া সাগৰৰ দাঁতিত পাচনীসকলৰ লগত তেওঁ ফাইনেল বাৰৰ কাৰণে খোৱা বোৱা কৰিছে। মই অথনি কৈছোঁ, পুনৰুত্থানৰ পিছতো খাব পাৰিব, স্বৰ্গত খাব পাৰে, নাখালেও জীয়াই থাকিব। এতিয়া পৃথিৱীৰ অনেক বস্তু খাই পোৱা নাই নহয় জানো? স্বৰ্গৰ সকলো আছে, খাই চাব পাৰি, নাখালেও জীয়াই থাকিব। এতিয়া মই কিয় কৈছোঁ, মৰাৰ পৰা জি উঠাৰ পিছতো প্ৰভুৱে খাইছিলে। সেই গালিল সাগৰৰ কিনাৰত পিতৰে ক'লে, কি হ'ব? কিছুমান শিষ্যই কৈছে, যাক আমি আশা কৰিছিলোঁ, সিয়ে মৰি থাকিলে, এই বুলি। পিছত মাছমৰীয়া, প্ৰভুটো নাই আৰু এতিয়া কি কৰিব? আৰু মই মাছলৈ যাওঁ। পিতৰে নিজৰ ব্যৱসায়ত আকৌ গ'ল। শিষ্যবিলাকেও ক'লে, আপুনি যদি মাছলৈ যায়, আমিও যাম। গোটেই ৰাতি মাৰিলে নাই। আমাৰ ইয়াত ৰাতি মাছ মাৰে জানো? আমাৰ ইয়াত ৰাতি মাছ নামাৰে। সেই গালিল সাগৰৰ মাছটো বোলে ৰাতিহে ওপৰলৈ আহে, আৰু ৰাতি মাৰিলেহে পাব। গোটেই ৰাতি যদি মাৰি নাপায়, দিনত আশা নাই।
পিতৰে যীশুক লগ পোৱাটো বহুত ইণ্টাৰেষ্টিং। প্ৰথমবাৰ মাছ, বিদায়তো মাছ, সেইকাৰণে আমাৰ গেটত মাছ আছে। কেনেকুৱা হয় মাছ? মাছ ষ্টাইল আছে নহয় এতিয়া। এতিয়া প্ৰথম লগ পাওঁতে সোঁফালে পেলোৱা দৈত জাল পেলোৱাতেহে পাবা। পিতৰে কি কৈছে? জালটো ধুই আছে ৰাতিপুৱা, আশা নাই আৰু দিনত, ৰাতি আকৌ মাৰে। কি কৈছে? গোটেই ৰাতি শ্ৰম কৰিলোঁ, এটাও নাপালোঁ, তথাপি আপোনাৰ কথা মতে মাৰোঁ। কিমান বাধ্য। তাৰপিছত জালটো মাৰিলে, মাছ ইমানেই মাছ লাগিলে জালটো ফাটি গ'ল। তাৰপিছত যীশু ঈশ্বৰ হয় বুলি গম পাই কি ক'লে? হে প্ৰভু, মই পাপী মানুহ, মোৰ ওচৰৰ পৰা আঁতৰি যাওঁ। ভয় নকৰিবা, এতিয়াৰ পৰা মই মানুহ ধৰা জালৈ বনাম। এইদৰে প্ৰভুলৈ আহিলে। এতিয়া আকৌ প্ৰভু খোজত মৰিলে। পুৰা যদিও দেখিছে অলপ সন্দেহ আছিলে হ'বলা, আকৌ মাছলৈ যাম। মাছলৈ গ'ল। ৰাতিপুৱাতে বামত যিশুৱে বোপাহত সোঁফালে জালটো পেলোৱাতেহে পাবা। আমি গোটেই ৰাতি শ্ৰম কৰিলোঁ, একোৱেই নাপালোঁ। ৰাতি নাপালে দিনৰ আশা নাই। তেতিয়াতো আজিকালি নিচিনা দূৰবীণেৰে মাছটো ক'ত আছে, চাইজটো কি, জাল পেলাব, এনেকুৱা নাই। তেতিয়া আপোনাৰ কথা মতে জালটো পেলাম বুলি পেলালে। কিমান মাছ ধৰিছিলে কৈছে? 103 বৰ মাছ কৈছে নহয়। জালটো ফাটা নাই কৈছে তেতিয়া আকৌ। তাৰপিছত যোহনে কৈ দিলে প্ৰভু হয় বুলি। প্ৰভু হয় বুলি কোৱা শুনাৰ লগে লগে পিতৰে কাপোৰ কানি পিন্ধা নাছিলে, কাপোৰ চোলাটো পিন্ধি জাপ দিলে গৈছে সাগৰত। নাৱৰ পৰা 207 মানহে দূৰ আছিলে। আহি পিনি প্ৰভুৱে মাছ পুৰি আছে এঙাৰত। ক'ত পালে বা এঙাৰ জুই বা ক'ত পালে, মাছটো ক'ত আনিলে, ৰুটি বা ক'ত বেলিলে, গোটেইটো লিখা নাই। যিটো দৰকাৰ সেইটোহে লিখিছে। এতিয়া তাৰপিছত কি ক'লে? আহা, জলপান কৰাহি উপাহত, আৰু এতিয়া তোমালোকে ধৰাৰ পৰা আনা, সেইটো কৈছে। এতিয়া তাতো বহুত মিনিং আছে। প্ৰভুৱে পুৰা মাছটো পুৰণি নিয়মৰ বিশ্বাসী। এতিয়া তোমালোকে ধৰাটো আন, সেই মাছটো নতুন নিয়মৰ বিশ্বাসী। কিমান অৰ্থ। তাৰপিছত খাই পিনি পিতৰক তুমি মোক মৰম কৰা নে কোৱাটো। সঁচাকৈয়ে যীশুক মৰম কৰে, আৰু সেইকাৰণে তেওঁ জীৱনটো দিলে। হে মোৰ ঈশ্বৰ, হে মোৰ প্ৰভু বুলি কোৱাটো তেওঁলোকে সঁচাকৈ জীৱনটো কটাইছে। আমি এনে প্ৰভু কৈছোঁ নেকি? কেনেকুৱা? সঁচাকৈ সলনি হ'ব লাগিব বাক্যৰ মতে, নহ'লে আমি আগবাঢ়িব নোৱাৰিম। এতিয়া সেই কথাটো 21 অধ্যায়ত আছে, যোহন 21 অধ্যায়ত। এতিয়া আমি গালিলৰ পাচনিবিলাকো দেখা দিয়া সেইটো চাওঁ। মঠি 28 অধ্যায় 16-17 পদ। মেথিউ chapter 28 verse 16 and 17. পঢ়িম। পাছে 11 জন শিষ্য গালিলৰ যি পৰ্বত যীশুৱে নিৰূপণ কৰি থৈছিল তালৈকে গ'ল, আৰু তেওঁ দেখা পাই প্ৰণিপাত কৰিলে, আৰু কোনোৱে সংশয় কৰিলে। এইদৰে তেওঁ শিষ্যবিলাকক বাৰে বাৰে দেখা দিছিলে। আৰু এতিয়া 1 জন, 2 জন, 3 জন, 10 জন, 100 জন নহয়, 500 জন মানুহৰ আগত দেখা দি পিনি স্বৰ্গাৰোহণ হৈছে। 500 জন। এজনে ভুল কৰিব পাৰে,
2জনহে 10জনে হ'ব পাৰে, 500জনে ভুল নকৰে। তাৰমানে সঁচাকৈ প্ৰভু জি উঠিছিল। তাক আমি চাওঁ 1 Corinthians chapter 15 verse 6। প্ৰথম কৰিন্থিয়া 15:6 পঢ়িম। আৰু তাৰ পাছত 500তকৈ অধিক মানুহবিলাককো একে সময়তে দেখা দিলে। তেওঁবিলাকৰ অধিক ভাগ এতিয়ালৈকে আছে, কিন্তু কোনো নিদ্ৰিত হ'ল। পৌলে এই পত্ৰটো কৰিন্থিয়া মণ্ডলীলৈ লিখা সময়ত বহুত মৰি গ'ল যীশুক দেখাবিলাক, আৰু কিছুমানটো এতিয়াও আছে বুলি কৈছে। সেইটো 1-2জনক মাত্ৰ নহয়, তেওঁ বহুতক দেখা দিছিলে, আৰু সকলো পাচনিবিলাকক তেওঁ দেখা দিছিল। লাষ্টত অকালত জন্মাৰ নিচিনা যি মোকো দেখা দিলে বুলি পৌলে কৈছে। ইয়াতে 15:8 পদত চাওকচোন, মই পঢ়ি দিছোঁ। সকলোৰে শেষত অকালত জন্মাৰ নিচিনা যি মোকো দেখা দিলে। তেওঁ যে জীয়াই আছে তাক বাৰে বাৰে দেখা দিছে। সেইটো এতিয়া দ্বিতীয়তে পাচনিসকলৰ হাইখত পুনৰুত্থান কেন্দ্ৰীয় আছিল। তেওঁলোকৰ শুভবাৰ্তা প্ৰচাৰৰ চেণ্ট্ৰেল থিমটো আছিলে যীশুৰ পুনৰুত্থান। এতিয়া আমি যেতিয়া শুভবাৰ্তা কওঁ বা কাউন্সিলিং কৰোঁ, তেতিয়াহ'লে পুনৰুত্থানটো বাদ দিব নোৱাৰোঁ। পুনৰুত্থান, আৰু সেই শিষ্যবিলাকেও পুনৰুত্থানৰ কথাটো কৈছিলে। এতিয়া আমি যিটো অধ্যায় কৰিন্থিয়া 15 অধ্যায়, তাতে পুনৰুত্থানৰ কথা আছে। তাতে বহুতে সন্দেহ কৰিছিলে পুনৰুত্থান হৈ গ'ল, পুনৰুত্থান কেনেকৈ হ'ব পাৰে, এইটো মৰিলে কেনেকৈ আকৌ দেহা পাব, কেনেকুৱা হ'ব বুলি প্ৰশ্ন কৰাটো এই 15 অধ্যায়ত পুৰা উত্তৰটো দিছে পৌলে। এতিয়া আমি সাক্ষী, তেওঁলোকৰ বিষয়বস্তুটো আছিলে। পাচনিবিলাকে, শিষ্যবিলাকে ভয় কৰা নাই। তেওঁ মৰিল, জি উঠিল, তাৰ সাক্ষী আমি আছোঁ। ইমান সাহসেৰে কৈছে, সাহস। এতিয়া পাচনি কৰ্ম 3:15 পদটো চাওকচোন। Acts 3:15 পঢ়িম। আৰু সেই জীৱনৰ অধিকাৰীকে বধ কৰিলা হওক, কিন্তু ঈশ্বৰে মৃতবিলাকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছোঁ। সাক্ষী, সঁচাকৈ কিমান সাহস আছিলে তেওঁলোকৰ, কাৰণ তেওঁলোকে নিশ্চিত ৰূপে জানিছিলে, আৰু আমিও নিশ্চিত ৰূপে জানো সাহসী হোৱা উচিত। প্ৰতিজন পাচনি খ্ৰীষ্টৰ পুনৰুত্থানৰ ব্যক্তিগত সাক্ষী হ'ব লাগিছিল, আৰু এতিয়াও আমিও হ'ব লাগে। এতিয়া পাচনি কৰ্ম 1:22 পদটো চাওঁ। 1:22 পদ, চেপ্টাৰ 1, Acts chapter 1 verse 22 পঢ়িম। যিমান দিন আমাৰ লগত থকা এই মানুহবিলাকৰ মাজত এজন আমাৰে সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱা আৱশ্যক। প্ৰতিজন বিশ্বাসী সাক্ষী হোৱা আৱশ্যক বুলি কৈছে। এতিয়া 4 অধ্যায়, চেম বুক, চেপ্টাৰ 4 verse 33। একেটা কিতাপ 4 অধ্যায় 33 পদ চাওঁ, পঢ়িম একেলগে। আৰু পাচনিবিলাকে মহাশক্তিৰে প্ৰভু যীশুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে, আৰু সকলোলৈকে মহা অনুগ্ৰহ হ'ল। মহাশক্তিৰে, আমি হয়তো বাক্যটো জানো, সঁচা পৰিত্ৰাণটো আমি পালোঁ, কিন্তু কেলে সাহস হোৱা নাই? সাহস নাই। আমাৰ পৰিয়ালবিলাকে, আমাৰ মানুহবিলাকে পৰিত্ৰাণ নোপোৱাৰ কাৰণটো আমাৰ বিশ্বাস জীৱন যাপনটো হয়তো ঈশ্বৰৰ ইচ্ছামতে হোৱা নাই, বহুত দুৰ্বল। আমাৰ প্ৰাৰ্থনাটো কম হৈছে হ'বলা, আদৰ্শটো কম, সেইটো কাৰণেও হ'ব পাৰে। সেইটো কাৰণে আমি সেই শিষ্যসকলৰ নিচিনা হোৱা উচিত।
তেওঁলোকে এজন জীৱিত খ্ৰীষ্টক চিনি পাইছিল আৰু প্ৰচাৰ কৰিছিল। হয়তো ঈশ্বৰক জনাৰ পিছত কোনেও থাকিব নোৱাৰে আৰু তেওঁলোকে একেবাৰে সলনি হৈছিলে। পিতৰ, জোহন, জাকুব শিষ্যবিলাক ভয়াতুৰ আছিলে। সেই গেটছিমানি বাৰীৰ পৰা পলাই গৈছিল। কিন্তু যীশু পুনৰুত্থান হোৱাটো দেখাৰ পিছত, হয়তো জানাৰ পিছত মৰিবলৈতো ভয় কৰা নাই। আমি জানো আটাইবোৰে মৰিছে প্ৰভু যীশুৰ কাৰণে। আমি কি কৰিছোঁ? আমাক মৰিবলৈ যাবলৈ কোৱা নাই, শুভবাৰ্তা প্ৰচাৰ কৰা বুলি কৈছে। প্ৰভুৰ কাৰণে মৰিবলৈ যোগ্য নহ'লে কাকো ঈশ্বৰে মৰিব নিদিয়ে। পিতৰে কি কৈছিলে সেই গেটছিমানি বাৰীৰ আগতে, আটাইয়ে আপোনাক এৰি গ'লেও মই নেৰিম, আপোনাৰ কাৰণে মৰিবলৈ ওকালেও মই মৰিম। পিতৰ, তুমি মৰিবানে? আজি ৰাতি মোক চিনি নাপায় বুলি 3 বাৰ মাতিবা কুকুৰাই ডাক দিয়াৰ আগতে। তেতিয়া পিতৰ মৰিবলৈ যোগ্য নহয়। আমিও যদি প্ৰভুৰ কাৰণে মৰিব যোগ্য নহয়, মৰিব নিদিয়ে, মাৰিব নিদিয়ে। কিন্তু আমি শুভবাৰ্তাটোতো কমচে কম প্ৰচাৰ কৰিব লাগিব। এতিয়া Acts 25 verse 19, 25 verse 19, পাচনি কৰ্ম 25 অধ্যায় 19 পদ পঢ়িম। কিন্তু তেওঁবিলাকৰ নিজৰ ধৰ্মৰ বিষয়ে আৰু পৌলে যাক জীয়াই আছে বুলিছিল, এনে যীশুৰ নামেৰে কোনো মৃত এজনৰ বিষয়ে তেওঁবিলাকৰ বাদ বিচাৰ আছিল। এতিয়া যীশু যে জীয়াই আছে সেইটো পৌলে সাক্ষ্য দিছিলে সাহসেৰে। সঁচাকৈ আমাৰ সাহস আছেনে না? সহভাগিতাত আহিবলৈকে টান পায়। যীশু সঁচাকৈ ঈশ্বৰ হয়। আপোনাৰ আমাৰ পাপৰ কাৰণে তেওঁ মৰিছিলে, পুনৰুত্থান হ'ল। আপুনি যদি বিশ্বাস কৰে অনন্ত জীৱন পাব, ক'ব লাগিব সাহসে। আমি অজুহাত দেখুৱাব নোৱাৰোঁ প্ৰিয়সকল। মই লিখা পঢ়া নাজানো, মই ধনী নহয়। লিখা পঢ়া নাজানাতো লিখা পঢ়া নজনা বন্ধু বান্ধৱী আছে, ঢেৰ ডেইলি কথা পাতে। লিখা পঢ়া জানাতো লিখা পঢ়াৰ লগত কথা পাতে, হাজিৰা কৰাটো হাজিৰা, অফিচাৰটো অফিচাৰ লগ পায়। আপোনাৰ বন্ধুক ক'ব লাগিব সাহসেৰে। এতিয়া কি কৈছে বাইবেলে, কি কৈছে এই বিষয়ত? 2 Timothy chapter 2 verse 8, 2 Timothy 2 অধ্যায় 8 পদ পঢ়ে। মোৰ শুভবাৰ্তাৰ দৰে মৃতবিলাকৰ মাজৰ পৰা তোলা দাউদৰ বংশৰ যীশুখ্ৰীষ্ট সোঁৱৰা। এতিয়া শুভবাৰ্তা পৌলে কৈছে, মোৰ শুভবাৰ্তা মানে এই শুভবাৰ্তাটোকে কৈছে। তেওঁ সেইটোকে সদায় প্ৰচাৰ কৰিছে, জীৱনটো তাত তেওঁ সেইটোৱে আছিলে। মৃতবিলাকৰ মাজৰ পৰা তোলা দাউদৰ বংশ যীশুখ্ৰীষ্ট সোঁৱৰা। যীশু দাউদৰ বংশত জন্মিছিলে ঈশ্বৰৰ প্ৰতিজ্ঞা মতে, আৰু এইটো সোঁৱৰণ কৰা, প্ৰচাৰ কৰা। আৰু পৌলে তিমথীক কৈছিলে, মই জীৱন্ত ঈশ্বৰৰ নামত তোমাক শপত দি কৈছোঁ, শুভবাৰ্তা প্ৰচাৰ কৰা, সময়ত অসময়ত উৎসাহী হোৱা। আমি কেনেকুৱা নিজক চাওক। এতিয়া তৃতীয়তে, পুৰণি নিয়মৰ শাস্ত্ৰই পুনৰুত্থান হ'ব লাগে বুলি দাবী কৰিছিল। মানে বাইবেল শাস্ত্ৰ পুৰণি নিয়মত সেই ত্ৰাণকৰ্তাজন যি উঠিব লাগে বুলি কোৱা আছে। এতিয়া তেওঁ মচিহক ক্ষয় স্থান দেখিবলৈ নিদিব বুলি কৈছে। গীতমালা 16 নম্বৰ 10 পদত চাওকচোন। গীতমালা 16 নম্বৰ 10 পদ মই পঢ়ি দিছোঁ। লোকে মোৰ বিৰুদ্ধে, মই ই ওপৰত পঢ়িছোঁ।
Psalm 16:10 কিয়নো তুমি মোৰ প্ৰাণ চিয়লত পৰিত্যাগ নকৰিবা, তোমাৰ পবিত্ৰজনক ক্ষয়স্থান দেখিবলৈ নিদিবা। এতিয়া প্ৰভু যীশুৰ কথাহে কৈছিলে এইটো। তেওঁক সেই কবৰতে গেলিবলৈ নিদিয়ে, তেওঁ পুনৰুত্থান হ'ব লাগে সেইটো কৈছে। সেইমতে প্ৰভু যীশুৰ পুনৰুত্থান হ'ল। এতিয়া মচিৰ বিধান, ভাৱবাদী আৰু গীতমালাত খ্ৰীষ্টৰ বিষয়ে লিখা সকলো কথাই পূৰ্ণতাৰ দাবী কৰিছিল, যেনেকৈ লিখা আছিলে সেইদৰে। এতিয়া লোকে লিখা 24:44 Gospel Luke 24:44 লোক 24:44 পঢ়িম। আৰু তেওঁবিলাকক ক'লে, মচিৰ বিধানত, ভাৱবাদীসকলৰ পুস্তকত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে সেই সকলো সিদ্ধ হ'ব লাগে বুলি তোমালোকৰ লগত থাকোঁতে যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই। এতিয়া দুজন মানুহ জেৰুচালেমৰ পৰা ইম্মাউলৈ গৈ আছিলে আৰু তেওঁলোকে কথা পাতি গৈছিলে। আৰু সেই সময়তে যীশুৱে লগ কৰিলে তেওঁলোকক, তোমালোকে কি কথা পাতি গৈছা বুলি। এই 2-3 দিনত যি যি ঘটনা জেৰুচালেমত হৈছে তুমি হ'বলা নাজানা বুলি। কি ঘটনা বুলি সুধিছে। যিজনক আমি আশা কৰিছিলোঁ ত্ৰাণকৰ্তা মচিহ আৰু ইছৰাইলৰ শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰিব ৰমানবিলাকৰ পৰা, তেওঁৱেই মৰিল, আজি 3 দিন হ'ল। আৰু আচৰিত কথাটো, আমাৰ কিছুমান ভাই ভনীবিলাকে কৈছে তেওঁ পুনৰুত্থান হ'ল বুলি। তেতিয়া তেওঁ পুৰণি নিয়মৰ পৰা পুৰা ক'লে আৰু গালি দিছে, শাস্ত্ৰীয় বচন বুজিবলৈ ভুতুহাচিতৰ মানুহ বুলি। এই কথাটো কওঁতে এইটো কৈছে, গোটেই শাস্ত্ৰটো মোৰ বিষয়ে কোৱা হয়। আৰু গধূলি হওঁতে তেওঁ ক'লে, মই ইফালে যাম, তোমালোকে যোৱাগৈ বুলি, নিজৰ ৰাস্তা পোৱা নিচিনা দেখুৱাই পিনি। তেতিয়া সেই দুজন শিষ্যই কি ক'লে, বোলে গধূলি হ'ল, আপুনি অকলে যাব নালাগে, আমাৰ লগতে থাকিব লাগে, জোৰকৈ ধৰিলে। আৰু যি ঘৰত গৈছিলে খোৱা সময়ত প্ৰাৰ্থনা কৰিলে যীশুৱে। তাৰপিছত তেওঁলোকৰ চকুটো মুকলি কৰিলে, যীশু বুলি চিনি পালে। আৰু সেই ৰাতিয়েই তেওঁলোকে জেৰুচালেমলৈ ঘূৰি আহিল। সঁচাকৈ প্ৰভু জি উঠিল, প্ৰভু জি উঠিল। এতিয়া চতুৰ্থতে খ্ৰীষ্টে তেওঁৰ পুনৰুত্থানৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল। প্ৰভুৱে নিজৰ বিষয়ে বাৰে বাৰে কৈছিলে, তেওঁ শত্ৰুৰ হাতত শুদাই দিয়া হ'ব, কিন্তু 3 দিনৰ দিনাখন তেওঁ আকৌ জি উঠিব বুলি। এতিয়া সেইটো প্ৰভুৱে তেওঁৰ পৰিচৰ্যাৰ আৰম্ভণিতে কৈছিলে। পৰিচৰ্যা, পাব্লিক মিনিষ্ট্ৰী বুলি কৈছে ইংলিছত ক'লে, তাৰ আৰম্ভণিতে তাক যে মাৰিব, তেওঁ যে জি উঠিব, সেই কথাটো কৈছে। আমি নাজানো আজি গধূলি মৰিব নে কালি মৰিব, আমি নিজৰ ভৱিষ্যতটো নাজানো, কিন্তু প্ৰভুৱে জানে। যোহন 2 Gospel John chapter 2 verse 19 to 22 পঢ়িম। যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই 3 দিনত তাক তুলিম। তাতে যিহুদীবিলাকে ক'লে, এই মন্দিৰ 200 বছৰতে সজা হ'ল, তুমিনো তাক 3 দিনতে তুলিবানে? কিন্তু তেওঁ নিজৰ দেহ মন্দিৰৰ বিষয়ে এই কথা কৈছিল। এতেকে যেতিয়া তেওঁ মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল, তেতিয়া তেওঁ যে এই কথা কৈছিল, শিষ্যবিলাকে তাক মৰি ধৰ্মশাস্ত্ৰত আৰু যীশুৱে কোৱা কথাটো বিশ্বাস কৰিলে। এইটো আচৰিত নহয়নে ভাই ভনীবিলাক? যীশুৱে কৈছিলে জেৰুচালেম মন্দিৰত, তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই 3 দিনত সাজিম। যিহুদী লিডাৰবিলাকে, মানুহবিলাকে বহুত খং উঠিলে। এইটো
কিমান বছৰ লাগিছে বুলি কৈছোঁ, বহুত বছৰ। এনে 46 বছৰ 46 ইয়াৰ্ছ লাগিছে কৈছে। এইটো চলমনে বনোৱা মন্দিৰ নহয়, এইটো হেৰড দ্য গ্ৰেট ৰিন'ভেশ্যন কৰি 46 ইয়াৰ্ছ লাগিছিলে। আৰু বহুত আচৰিত বুলি কৈছে, ৰাতিপুৱা বেলিৰ পোহৰটো লাগিলে মানে সেই মন্দিৰটো সোণৰ নিচিনা গোটেইটো দেখি পায়, এনেকুৱা। এতিয়া সিহঁতে আচৰিত হ'ল, এইটো 46 বছৰৰ সাজা মন্দিৰটো তুমি 3 দিনত সাজিবানে? কিন্তু যীশুৱে কৈছে নিজৰ দেহা মন্দিৰৰ কথা। এই দেহা মন্দিৰটো যদি 3 দিনত জি উঠিব পাৰে, তেতিয়াহ'লে সেইটোতো নিমিষতে মন্দিৰ হ বুলি ক'লে হ'ব দেখোন। কিন্তু মানুহে বুজি নাপায়। এতিয়া সেই কথাটো যেতিয়া তেওঁ পুনৰুত্থান হ'ল, তেতিয়া শিষ্যবিলাকে ধৰ্মশাস্ত্ৰৰ কথা, প্ৰভুৰ কথা বিশ্বাস কৰিল। এতিয়া আমি প্ৰভুক কেনেকৈ প্ৰভু কৈছোঁ, ঈশ্বৰক আমি কেনেকৈ জানিছোঁ? ধৰ্মশাস্ত্ৰৰ কথা। আৰু তাহানি যুগৰ মানুহে যিমানটো সিদ্ধ হোৱা পাইছিলে, ফুলফিলমেণ্টটো পাইছিলে, তাতকৈ আমি বহুত বেছি পাইছোঁ। ঐতিহাসিক, বৈজ্ঞানিক, আত্মিক এইটো সিদ্ধ হোৱাটো পাইছোঁ। গতিকে আমাৰ বিশ্বাসটো বেছি হোৱা উচিত তেওঁলোকতকৈ। এতিয়া যেতিয়া পিতৰে যীশুক মसीহ বুলি স্বীকাৰ কৰিছিল, তেতিয়া পুনৰুত্থানৰ বিষয়ে প্ৰথম স্পষ্টকৈ শিষ্যবিলাকক কৈছিলে। তেওঁ যে মৰাৰ পৰা যি উঠিব, এইটো বাৰে বাৰে কৈছে। আৰু যেতিয়া পিতৰে প্ৰভু বুলি তেওঁক স্বীকাৰ কৰিছিলে, সেই সময়ত স্পষ্টকৈ প্ৰথমবাৰ কৈছিলে। মথি 16:21। Matthew chapter 16 verse 21. পঢ়িম। সেই সময়ৰে পৰা যীশুৱে তেওঁৰ শিষ্যবিলাকক দেখুৱাবলৈ ধৰিলে যে তেওঁ জেৰুচালেমলৈ গৈ বৃদ্ধ লোক, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ পৰা অনেক দুখ ভোগ পায় আৰু মৃত্যুভোগ কৰি 3 দিনৰ দিনা পুনৰাই উঠিব লাগিব। বহুত ক্লিয়াৰকৈ কৈছে, তথাপি শিষ্যবিলাকে বুজি নাপায়। তেওঁলোকৰ চিন্তা, ধাৰণা, আশাবোৰ সম্পূৰ্ণ বেলেগ আছিলে। যীশুৱে সকলো মানুহৰ মুক্তিৰ মূল্যৰ কাৰণে মৰিবলৈ আহিছিলে। শিষ্যবিলাকৰ আশাটো আছিলে এই পৃথিৱীৰ টকা পইচা, ক্ষমতা। আচ্ছা, আমাৰ মাজত কোন ডাঙৰ হ'ব? এইটোৱে হিচাপ। বহুত বাৰ পিটৰ যেনিবা প্ৰাইম মিনিষ্টাৰ হ'ল, জোহন যেনিবা হোম মিনিষ্টাৰ হ'ল, ফাইনেন্স মিনিষ্টাৰ জিহুদা, বাকী মিনিষ্টাৰবিলাক কোন হ'ব? তৰ্ক। চাওঁ বাইবেলটো ভালকৈ, কোন ডাঙৰ হ'ব? যীশুৱে আহিছে কিবা এটা কামৰ কাৰণে, তেওঁলোকৰ চিন্তাধাৰাটো বেলেগ। এতিয়া কেনেকুৱা? এতিয়াও আমাৰ জীৱনটো তেনেকুৱা নহয় জানো? ঈশ্বৰৰ উদ্দেশ্যটো বেলেগ। ঈশ্বৰে বেলেগ উদ্দেশ্যৰ কাৰণে আমাক পৰিত্ৰাণ দিলে। আমি যেন তেওঁৰ গৌৰৱৰ কাৰণে জীৱন যাপন কৰোঁ, আমি যেন সুবাৰ্তা প্ৰচাৰ কৰোঁ, আমি যেন মণ্ডলীৰ প্ৰেমেৰে থাকোঁ, সেইটো। কিন্তু আমাৰ চিন্তাধাৰাটো সম্পূৰ্ণ জগতলৈ ঢাল খাই নহয় জানো? সৰুতে শুনিছিলোঁ, বাৱেও টানে, সুৱেও টানে, পাছফালেও টানে। কিন্তু প্ৰভু যীশুৱে চালে মানে দুখ পাই হ'বলা। সেই সময়তো কাৰো লগত নিমিলে। সেই 12 জনৰ ভিতৰত কোন ডাঙৰ হ'ব, এইটোৱে তৰ্ক। ৰাস্তাত তোমালোকে কি তৰ্ক কৰিছিলা বুলি, কি কথা পাতিছিলা? তেতিয়া চুপচাপ থাকি মানে, কাৰণ কোন মহান হ'ব এইটোৱে কৰিছিল। সেইকাৰণে যোনে মহান হ'বলৈ মন হয়, তোমালোকৰ চাকৰ হওক। আৰু বহুত ধনী হ'বলৈ হ'লে এতিয়া খৰচ কৰক। কিছুমান মানুহ ইয়াতো ধনী হ'ব, তাতো ধনী হ'ব।
ঈশ্বৰৰ কাৰণে কিমান আপুনি কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে কিছুমানটো ইয়াতো দাল দৰিদ্ৰ তাতো দাল দৰিদ্ৰ হ'ব কাৰণ ইয়াত নাই 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 কওঁতে শেষ হৈ যাব নে জীৱনটো তাতো নাই পুৰস্কাৰ নহ'ব নহয় কিছুমানটো আকৌ ইয়াত দাল দৰিদ্ৰ কিন্তু খোলা মনেৰে আন্তৰিকতাৰে হ'বৰ কাৰণে প্ৰভু বলি দিছে সেইটো বহুত ডাঙৰ কথা আমি শুনিলে শুনো তাৰপিছত গীৰ্জাঘৰ সেইটো পাৰ হ'লে পাহৰি যাওঁ কৈছে নহয় মিছনাৰীয়ে সদায় শিক্ষা দিওঁতে কোৱাটো মোৰ কলিজাত এতিয়াও আছে ইয়াত সোমাই গ'ল এদিন ৰজাই বেলেগ পোছাক পিন্ধি পিনি সিও সাধাৰণ মানুহ মগনীয়া নিচিনা গ'ল কৈছে বজাৰত এই টাউনত এজন মগনীয়া আছিলে ভিক্ষা মাগি আছে যোনে যি দিয়ে তাকে লয় আৰু চাউল অকণমান নহ'লে কিবা পা পইচা আগৰ দিনত তেতিয়া সেই ৰজাটোৱে মগনীয়াৰ পৰা আকৌ মাগিছে মোক কিছু দিয়ক হা মই এই ভিক্ষা মাগি যেনে তেনে অকণমান পাইছোঁ আৰু মোৰ পৰা তুমি খুজিছা মনতে কিজানি কিমান দুখ হৈছে বোলা এমুঠি দিলেওতো লোকচান নাছিলে কি দিছে সি সেই মগনীয়াটোৱে আন মগনীয়া খোজাটো এটা চাউল গুটি এটা মাত্ৰ চাউল তাৰপিছত সেইটোকে সেই মানুহটোৱে ধন্যবাদ বুলি গ'ল গৈ পেলাই কি কৰিলে একদম চিঠি লিখিছে ৰজাৰ চিল চাউলৰ সমান সোণ পঠাই দিছে ইয়াত পিয়নৰ হতুৱাই তাৰপিছত সেই পিয়নে খট 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 কৰি ঘোঁৰাত আহি মহাৰাজে তোমালৈ এইটো পঠাইছে চাইছেতো চাউল যিমান ডাঙৰ সি দিছিলে সিমান ডাঙৰ সোণ গুটি আৰু ধন্যবাদ বুলি চিঠি পঠাইছে তেতিয়াহে কপালটো মাৰিছে হাই হাই গোটেই টোপোলাটো দিব পাৰিলে ইমান ডাঙৰ সোণ পালোহেঁতেন বুলি আমাৰো সেই গতি হ'ব একজেক্টলি এনে কোৱা নাই সেইকাৰণে কিছুমান মানুহ ইয়াতো বহুত ধনী তাতো বহুত ধনী হ'ব কিছুমান মানুহ ইয়াত একেবাৰে দাল দৰিদ্ৰ তাতো দৰিদ্ৰ পুৰস্কাৰেই নাই যেনে তেনে মানুহটো সোমাব তাহানি মানুহে ভেটা মাৰি পিনি মোৱা মাছটো পিৰিক পিৰিক জাপ মাৰি ওপৰত যায় তাৰপিছত আকৌ পিৰিক পানীলৈ যায় এনেকাহে মাত্ৰ সোমাব পৰিত্ৰাণ পোৱাটো তাৰপিছতে একো নাই তেতিয়াহে হাই হাই এইটো দিয়া হ'লে এইটো পালেহেঁতেন এইটো দিয়া হ'লে এইটো পালেহেঁতেন পলম হৈ গ'ল আহিব নোৱাৰে একজেক্টলি হ'ব এনেই নহয় আপুনি যিমান দিয়ে তাৰ 100 গুণ ডাঙৰ দিব কৈছে না ফুটে মূলে গোটেইটো দিব হ'লেও আমাৰ মনটো কঠিন নহয় অলপমান ভাবি চাই জানে আপুনি কি জানে আপুনি কৈছেহে আপুনি মোৰ জাগাত থাকিলে পাৰিলেহেঁতেন নেকি আপোনাৰ জাগাত ময়ো আছোঁ একেটাহে একেবাৰে কিবা এটা বেলেগ নহয় সেইটো কি হ'ব একেবাৰে যেনে তেনে আত্মিক জীৱনত পৰিত্ৰাণটো পাইছে হ'লেও কিবা পেৰেলাইজ হোৱা নিচিনা হাতটো এনেকৈ দাঙিব নোৱাৰা নিচিনা আত্মিক জীৱন হ'লে কি লাভ আত্মিক জীৱনৰ কথাটো কৈছোঁ যেনে তেনে লাভ হ'ব জানো ঈশ্বৰৰ কি কৰোঁ তেতিয়াহ'লে আমাৰ প্ৰভু যি উঠিল আমাৰ মন আত্মাটোও উৎফুল্লিত হৈ উঠিব লাগে উৎসাহ হ'ব লাগে উদ্দীপনা হ'ব লাগে আমাৰ ঈশ্বৰ মৰা ঈশ্বৰ নহয় ক'তবা তুমি ইয়াতে থাক দে বুলি ক'লে তাত থকা ঈশ্বৰ নহয় বহুত মানুহে ঈশ্বৰক ইউজ কৰিব বিচাৰে প্ৰভু মোক এইটো দিয়া প্ৰভু মোক এইটো দিয়া জাৰ্চি গাই নিচিনা গাখীৰটো মাত্ৰ খীৰাই খাবলৈ নিচিনা
ঈশ্বৰৰ পৰা খুজি থাকে। আমাৰ ঈশ্বৰ তেনেকুৱা নহয়, মানুহে ঈশ্বৰক ব্যৱহাৰ কৰিব নোৱাৰে। বহুত মানুহে ঈশ্বৰক এনেকুৱা ব্যৱহাৰ কৰিব বিচাৰে। জীৱিত ঈশ্বৰ, পুনৰুত্থান হোৱা ঈশ্বৰ, কথা ৰখা ঈশ্বৰ, তেওঁক আমি এনেকৈ ব্যৱহাৰ কৰিব নোৱাৰোঁ। এতিয়া খ্ৰীষ্টৰ সকলো দাবী হয়তো তাক অনিশ্চিকাৰ্যভাৱে প্ৰদৰ্শন কৰিবলৈ পুনৰুত্থানৰ প্ৰয়োজন আছিল। তেওঁ যিটো দাবী কৰিছিলে সেইটো প্ৰমাণ কৰিবৰ কাৰণে তেওঁ মৰাৰ পৰা জি উঠাটো দৰকাৰ আছে। সেইটোৰ কাৰণে তেওঁ জি উঠিছে। এতিয়া লোকে লিখা 11 অধ্যায়, Luke chapter 11 verse 20. পঢ়িম। কিন্তু মই যদি ঈশ্বৰৰ আঙুলিৰে ভূতবোৰক খেদাওঁ, তেন্তে ঈশ্বৰৰ ৰাজ্য অৱশ্যে তোমালোকৰ ওচৰ পালেহি। ঈশ্বৰৰ ৰাজ্য ওচৰ পালেহি, তেওঁ সেইটো ডিমাণ্ড কৰিছে। তাৰপিছত জোহনলৈ যাওঁ, জোহন 10 অধ্যায় 18 পদ। John chapter 10 verse 18. পঢ়িম। কোনোবাই মোৰ পৰা তাক কাঢ়ি নিয়ে এনে নহয়, মই নিজেই তাক এৰি দিওঁ। তাক এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তাক পুনৰাই ল'বলৈতো মোৰ ক্ষমতা আছে। এই আদেশ মোৰ পিতৃৰ পৰা পালোঁ। তেওঁ এইটো কথা কোৱাটোৰ কাৰণে পুনৰ উত্থান হোৱাটো দৰকাৰ আছে। কাৰণ তেওঁ কৈছিলে, মই মোৰ জীৱনটো এৰি দিব পাৰোঁ, ল'ব পাৰোঁ। কোনোবাই জবৰদস্তি মোৰ পৰা ল'লে নহয়, ল'বলৈও পাৰোঁ, এৰিবও পাৰোঁ। এইটো ঈশ্বৰৰ পৰা মই ক্ষমতা পালোঁ। সেইটো কাৰণে তেওঁ পুনৰুত্থান হ'ব লাগিব, প্ৰমাণটো দেখুৱাবলৈ। আৰু chapter 11 verse 25 সেইটো চাওঁ। chapter 11 একেটা কিতাপতে 11 অধ্যায় 25 পদ পঢ়িম। যীশুৱে তেওঁ ক'লে, ময়েই পুনৰুত্থান আৰু জীৱনো। যিকোনোৱে মোৰ বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ। এতিয়া এই কথাটোৰ প্ৰমাণ লাগিব নহয়, তে ক'লেতো নহ'ব। যিজনে মোক বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ, আৰু সেইকাৰণে তেওঁ পুনৰুত্থান হৈ প্ৰমাণ কৰিলে, কাৰণ প্ৰমাণৰ প্ৰয়োজন। আৰু তেওঁ সেইটো নিজেও জি উঠিলে আৰু তিনিবাৰ প্ৰমাণ কৰি থৈছে। নাইনৰ বিধৱাৰ ল'ৰা পুতিবলৈ লৈ গৈছিলে, জীয়াই তুলিলে। জাইৰৰ জীয়েক 12 বছৰীয়া, তাকো জীয়াই তুলিলে। লাজাৰ মৰি 4 দিন পুতি থৈছিলে, তাকো জীয়ালে 3 বাৰ, আৰু নিজেও মৰাৰ পৰা জি উঠিলে। তাৰমানে those who believe in me will live again and I will raise him up in the last day. সেইটো কৈছে, যিজনে মোৰ বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ, আৰু জীয়াই থাকি যিজনে মোৰ বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব, আৰু মই শেষৰ দিনত তেওঁক তুলিম। এইটো প্ৰমাণ। সেইটোৰ কাৰণে তেওঁ পুনৰুত্থান হোৱা প্ৰয়োজন আছিলে। তেওঁ দাবী কৰাটো প্ৰমাণ কৰিছে। কেৱল মানুহৰ ওঠৰ পৰা এনে দাবী নিন্দা কৰা হ'লহেঁতেন, যদি মানুহে এইবোৰ কথা ক'লেহেঁতেন, তেতিয়াহ'লে ঈশ্বৰ নিন্দা কৰা হ'লহেঁতেন। কিন্তু প্ৰভুৱে কি কৈছিলে? Matthew 26 63 verse 63 to 66. মথি মই কিমান ক'লোঁ? 26 অধ্যায় 63 পৰা 66 পঢ়িম। কিন্তু যীশুৱে নিযম দি থাকিল। তাতে মহাপুৰোহিতে তেওঁ ক'লে, তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হোৱা নে নোহোৱা তাক আমাক কোৱা। যীশুৱে তেওঁ ক'লে, তুমি স্বৰূপ ক'লা। তথাপি মই তোমালোকক কওঁ,
এতিয়াৰ পৰা তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সিংহাসনে বহি থকা আৰু আকাশৰ মেঘত অহা দেখিবা। তেতিয়া মহাপুৰোহিতে নিজৰ কাপোৰ ফালি ক'লে, ই ঈশ্বৰ নিন্দা কৰিছে, সাক্ষীত আমাৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে ঈশ্বৰ নিন্দা শুনিলা, তোমালোকৰ মনে কি ধৰে? তেওঁলোকে উত্তৰ দি ক'লে, ই প্ৰাণদণ্ডৰ যোগ্য। চাওক, বেলেগ কথা যিমান তেওঁৰ এগেইনষ্টত কমপ্লেইন কৰিলেও যীশুৱে একো উত্তৰ দিয়া নাই। কিন্তু কি কৰিলে? জীৱনময় ঈশ্বৰৰ নামত মই তোমাক শপত দি কৈছোঁ বুলি মহাপুৰোহিতে কৈছে। তুমি সঁচাকৈ খ্ৰীষ্ট হোৱা নে নোহোৱা তাক আমাক কোৱা। তেতিয়া তেওঁ কি কৈছে? তুমিয়ে কৈছা। তাৰমানে তুমি কোৱাৰ দৰে মই সেই ঈশ্বৰৰ পুত্ৰ মচীহটো হওঁ। তেতিয়া সাক্ষীৰ কি প্ৰয়োজন? সেই ঈশ্বৰ নিন্দা কৰিছে, মানুহ হৈ নিজকে ঈশ্বৰৰ পুত্ৰ বুলিছে, এই বুলি খং উঠিছে। কিন্তু যীশুৱে হয়তো কৈছে, কাৰণ মিছা ক'ব নোৱাৰে। মই জীৱনময় ঈশ্বৰৰ নামত তোমাক কৈছোঁ, তুমি সঁচাকৈ খ্ৰীষ্ট হোৱা নে নোহোৱা তাক কোৱা। নহয় বুলি ক'লেতো মিছলীয়া হ'ব। প্ৰভুৱে ক'ব নোৱাৰে তেনেকৈ। আৰু কৈছে, এতিয়াৰ পৰা পিতৃৰ ক্ষমতাৰে আহাটো দেখিবা আৰু সিংহাসনে বহাটো দেখিবা। তে বহুত খং উঠিলে আৰু মৃত্যুদণ্ডৰ যোগ্য হয় বুলি সেই মানুহবিলাকে ক'লে। এতিয়া এই কথা তেওঁ পিতৃৰ সিংহাসনে বহিব, পিতৃৰ প্ৰভাৱেৰে আহিব, এনে সাধাৰণ মানুহে এনে ক'লেতো সেইটো নিন্দাযোগ্য হ'লেহেঁতেন, বা এনে মানুহ হৈও ঈশ্বৰৰ পুত্ৰ ত্ৰাণকৰ্তা বুলি ক'লে সেইটো নিন্দাৰ যোগ্য হ'লেহেঁতেন, প্ৰাণদণ্ডৰ যোগ্য। কিন্তু প্ৰভু যীশুৱে সঁচাটোৱে কৈছে। যদি এনে এজন মৰি যায় আৰু আন মানুহৰ দৰে মৃত হৈ থাকে, তেন্তে ভণ্ডৰ অভিযোগ সত্য হ'ব। কিন্তু যদি তেওঁ মৃত্যুৰ পৰা পুনৰুত্থিত হয়, তেন্তে তেওঁ ঈশ্বৰৰ পৰা আহিছিল আৰু ঈশ্বৰৰ পুত্ৰ বুলি দাবীৰ সত্যতা প্ৰমাণিত হ'ব। যদি তেওঁ কথাবিলাক কৈ পেলাই নিজে পুনৰুত্থান নহ'লেহেঁতেন, তেতিয়াহ'লে ভণ্ড হ'লেহেঁতেন, ভণ্ডামী, মিছা। কিন্তু তেওঁ কথা মাত্ৰ কোৱা নাই, সঁচাকৈ পুনৰজি উঠিলে, তাৰ মানে সত্য। যদি সত্য হয় কি কৰিব লাগিব? আমি বিশ্বাস কৰিব লাগিব। সেইটো এতিয়া পুনৰুত্থানৰ ক্ষেত্ৰত এই মুহূৰ্তৰ বাবে পিছৰ বাক্যবোৰ আমি চাব লাগিব। এতিয়া আমি 5টা পইণ্টলৈ পাৰ হ'লোঁ। আৰু আছে, পাৰিবনে? আমি যিমান দূৰ যাব পাৰোঁ চাব লাগিব। খ্ৰীষ্টৰ ঈশ্বৰত্বৰ চূড়ান্ত প্ৰমাণ দিবলৈ পুনৰুত্থানৰ প্ৰয়োজন আছিল। এতিয়া যীশু যে ঈশ্বৰ হয়, তাক প্ৰমাণ দিবলৈ কাৰণে পুনৰুত্থানটো প্ৰয়োজন আছিল। যদি তেওঁ পুনৰুত্থান নহ'লহেঁতেন, তেওঁ যে ঈশ্বৰ হয় তাৰ প্ৰমাণ কি? কেনেকৈ জানিব? এতিয়া পুনৰুত্থানটো আছিল পিতৃৰ ঘোষণা, যিদৰে পুৰণি নিয়মত প্ৰতিজ্ঞা কৰা হৈছে যে যীশু তেওঁৰ পুত্ৰ। যীশুক পিতৃ ঈশ্বৰে মৰাৰ পৰা জীয়াই তোলাৰ দ্বাৰাই ঘোষণা কৰিছে, তেওঁ মোৰ পুত্ৰ। যদি পুত্ৰ হয়, ঈশ্বৰ হয়। পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা ঈশ্বৰ, তিনিজনে একেই তিনিজন, ট্ৰিনিটি বা ত্ৰিত্ব ঈশ্বৰ। এইটো ঈশ্বৰ। এতিয়া আমি গীতমালা 2 নম্বৰ 7 পদটো চাম। Psalm number 2 verse 7. গীতমালা 2 নম্বৰ 7 পদ। গীতমালা 2 নম্বৰ 7 পদ। পঢ়িম 2 নম্বৰ 7 পদ। মই বিধিটিৰ বৃত্তান্ত প্ৰচাৰ কৰিম। জিহুৱাই মোক কৈছে, তুমি মোৰ পুত্ৰ, মই আজিয়েই তোমাক জন্ম দিলোঁ।
এইটো যীশুৰ বিষয়ে হয় আৰু এই 2 নম্বৰটো যীশুৰ বিষয়ে হয় আৰু এদিন মহাপ্ৰতাপেৰে তেওঁ আকৌ আহিব আমাকো লৈ যাব এই সময়। এতিয়া পাচনি কৰ্ম 13 অধ্যায় 33 পদ, Acts chapter 13 verse 33, পাচনি কৰ্ম 13 অধ্যায় 33 পদ পঢ়িম। আমি তোমালোকক এই শুভবাৰ্তা জনাইছোঁ যে ঈশ্বৰে যীশুক তুলি সেই অংগীকাৰ আমাৰ সন্তানবিলাকলৈ সিদ্ধ কৰিলে। এই বিষয়ে 2 গীততো লিখা আছে বোলে, তুমি মোৰ পুত্ৰ, আজি মই তোমাক জন্ম দিলোঁ। এতিয়া তেওঁলোকে শুভবাৰ্তা প্ৰচাৰ কৰিছে পাচনিবিলাকে, আৰু ইয়াতে কি কৈছে যে ঈশ্বৰে যীশুক তুলিলে, সেই অংগীকাৰ আমাৰ সন্তানবিলাকলৈকো সিদ্ধ হ'ল। মানে যীশুক যেনেকৈ পিতৃ ঈশ্বৰে মৰাৰ পৰা তুলিলে, যীশুক বিশ্বাস কৰা সকলোকে তুলিব এদিন, সেইটো। আৰু এই গীতমালাৰ কথাটো আকৌ উল্লেখ কৰিছে। এতিয়া ৰোমিয়া 1 অধ্যায় 4 পদটো চাওক, Romans chapter 1 verse 4, পঢ়ে। কিন্তু পবিত্ৰতাৰ আত্মাৰ সম্বন্ধে মৃতবিলাকৰ পুনৰুত্থানৰ দ্বাৰাই পৰাক্ৰমেৰে ঈশ্বৰৰ পুত্ৰ বুলি নিৰূপী। এতিয়া পবিত্ৰ আত্মাৰ শক্তিৰে পুনৰ জীৱিত কৰি পিতৃ ঈশ্বৰে খ্ৰীষ্টক তেওঁৰ পুত্ৰ, ঈশ্বৰৰ পুত্ৰ বুলি তৃতীয় ঈশ্বৰৰ দ্বিতীয়টো ব্যক্তি হিচাপে স্পষ্টকৈ আৰু স্পষ্টভাৱে চিহ্নিত কৰিছে। তাৰমানে মৰাৰ পৰা জীয়াই তোলাৰ দ্বাৰাই পিতৃ ঈশ্বৰে তৃতীয় ঈশ্বৰৰ মানে ট্ৰিনিটি ঈশ্বৰৰ দ্বিতীয়টো পুত্ৰ ঈশ্বৰ বুলি প্ৰমাণ কৰিছে। তেওঁ ঈশ্বৰ আৰু সেইকাৰণে তেওঁ পুনৰ জি উঠিছে। এতিয়া পাচনি কৰ্ম হয়তো আমি অথনি পঢ়িছোঁ, তেওঁ মৃত্যুৰ বাবে খ্ৰীষ্টক নিজৰ কবলত ৰখাটো অসম্ভৱ আছিল। মৃত্যুটোৱে যীশুক ধৰি ৰাখিব নোৱাৰে, কবৰটোৱে যীশুক ধৰি ৰাখিব নোৱাৰে, কাৰণ তেওঁ মৃত্যুঞ্জয় ঈশ্বৰ, তেওঁ প্ৰভু। সেইকাৰণে কেৱল ঈশ্বৰৰ বিষয়ে এনে দাবী ন্যায্যভাৱে কৰিব পাৰি, মৃত্যু বন্ধনে যীশুক ধৰি ৰাখিব নোৱাৰে, কাৰণ তেওঁ ঈশ্বৰ। সেই কথাটো এতিয়া পুনৰুত্থান অবিহনে আমি নাজানিলোহেঁতেন যে পাপৰ ক্ষেত্ৰত যিমান দূৰলৈকে খ্ৰীষ্টৰ মৃত্যুৱে নিজৰ উদ্দেশ্য উপনীত হ'ল। এতিয়া যীশু যদি মৰাৰ পৰা যি নুঠিলেহেঁতেন, তেতিয়াহ'লে আমাৰ পাপৰ কাৰণে মৰিছে, আমাৰ পাপটো ক্ষমা কৰিলে, সেইটো কিমান দূৰলৈ প্ৰভুৱে সফল কৰিলে তাক আমি নাজানিলোহেঁতেন। এতিয়া মই আৰম্ভণিতে কৈছিলোঁ, মহাপুৰোহিতে অতি পবিত্ৰ স্থানত মেয়ৰৰ তেজ লৈ পিনি যায়, আৰু সেইটো ঈশ্বৰে যদি গ্ৰহণ কৰে, মহাপুৰোহিতটো জীৱিতে ওলাই আহিব। যদি সেই বলিটো গ্ৰহণ নকৰে, মহাপুৰোহিতটো মৰে। এতিয়া যীশুৱে আমাৰ মুক্তিৰ মূল্যৰ কাৰণে নিজকে ভেড়া পোৱালি হিচাপে বলি দিলে, মহাপুৰোহিত হিচাপে স্বৰ্গত গ'ল। সেই কথাটো পিতৃ ঈশ্বৰে সন্তুষ্ট হ'ল আৰু তেওঁ অনন্ত মুক্তিটো আনিলে। সেইটো প্ৰমাণটো কি? যীশুৱে মৰাৰ পৰা জি উঠাৰ দ্বাৰাই তেওঁ জীৱিত হ'ল। তাৰ পৰাই গম পালোঁ যে ঈশ্বৰ সন্তুষ্ট হৈছে আৰু আমাৰ কাৰণে তেওঁ মৰিছিলে। এতিয়া যদি প্ৰভু যীশু মৰাৰ পৰা জি নুঠিলেহেঁতেন, তেতিয়াহ'লে আমি শুভবাৰ্তা প্ৰচাৰ কৰিব নোৱাৰোঁ, অৰ্থহীন হ'ব শুভবাৰ্তাটো। যদি যীশু মৰাৰ পৰা জি উঠা নাই, তেতিয়াহ'লে আমি আটাই মানুহতকৈ দুৰ্ভগীয়া।
আমাৰ বিশ্বাস আশাটো কেৱল পৃথিৱীৰ কাৰণে মাত্ৰ যদি হয়, যীশু যদি মৰাৰ পৰা জি উঠা নাই, তেতিয়াহ'লে আমাৰ বিশ্বাসটো ব্যৰ্থ, অৰ্থহীন। কিন্তু ধন্য ঈশ্বৰ, তেওঁ জি উঠিল। এতিয়া 1 কৰিন্থিয়া 15 অধ্যায় 4 পদ, 15 অধ্যায়টো পুনৰুত্থানৰ অধ্যায়, 14 পদ মই পঢ়ি দিছোঁ। আৰু খ্ৰীষ্টক যদি তোলা নহ'ল, তেন্তে তোমালোকৰ ঘোষণা বৃথা, তোমালোকৰ বিশ্বাসো বৃথা। প্ৰভু যীশু যদি পুনৰুত্থান হোৱা নাই, আমাৰ প্ৰচাৰ কৰাটো বৃথা, অৰ্থ নাই। আৰু তোমালোকৰ বিশ্বাসটোও বৃথা, এই বুলি কৈছে। কিন্তু বৃথা নহয়, কাৰণ তেওঁ জি উঠিল। এতিয়া 17 পদতো আকৌ কৈছে, তাতে 17 পদ 17 যদি খ্ৰীষ্টক তোলা নহ'ল, তেন্তে তোমালোকৰ বিশ্বাস অসাৰ্থক, তোমালোক এতিয়াও নিজ নিজ পাপতেহে আছা। যদি যীশু মৰাৰ পৰা জি উঠা নাই, তেতিয়াহ'লে আমাৰ বিশ্বাসটো অৰ্থ নাই, পাপতে আছোঁ বুলি কৈছে। কিন্তু যীশু জি উঠিল, আমাৰ বিশ্বাসটো অৰ্থপূৰ্ণ, আমি সঁচাকৈ সত্যক জানিছোঁ। ইয়াৰ অবিহনে আমি পৰিত্ৰাণ কোনো সম্ভাৱনা নোহোৱাকৈ সম্পূৰ্ণৰূপে হেৰাই যাম। যদি সেইটো নহ'লেহেঁতেন, তাৰমানে প্ৰভু যীশু যদি মৰাৰ পৰা জি উঠা নাই, তেতিয়াহ'লে আমি হেৰাই যাম। এতিয়া ভাৰ্চ 19, একেটা অধ্যায়ৰে ভাৰ্চ 19টো মই পঢ়িছোঁ। খ্ৰীষ্টত আমাৰ যি আশা, সেয়ে যদি অকল এই জীৱনৰ কাললৈ হয়, তেতিয়া আমি সকলো মানুহতকৈ দুৰ্ভগীয়া। খ্ৰীষ্টীয় বিশ্বাসটো, খ্ৰীষ্টিয়ান হোৱাটো বেমাৰ ভাল হ'বলৈ মাত্ৰ, চাকৰি পাবলৈ মাত্ৰ, বিয়া পাতিবলৈ মাত্ৰ, কিবা এটা মিছনৰ কাম পাবলৈ মাত্ৰ যদি বিশ্বাস কৰিছে, যীশু যদি পুনৰুত্থান হোৱা নাই, অৰ্থহীন হয়, অৰ্থহীন হ'ব। কিন্তু ইয়াতে আমাৰ আশাটো এই পৃথিৱীৰ কাৰণে মাত্ৰ নহয়, আমাৰ আশাটো পৃথিৱীৰ বয় বস্তু কাৰণে নহয়, অনন্ত জীৱন, অনন্তকালীন স্বৰ্গৰ কাৰণেহে। আৰু যদি এই জীৱনলৈ মাত্ৰ হয়, তেতিয়াহ'লে আমি আটাইতকৈ দুৰ্ভগীয়া বুলিছোঁ। কিয়? আমি নিজৰ ইচ্ছামতে যিটো খাম বুলি ভাবি এইটো খাব নোৱাৰোঁ, বাধা আছে। কিছুমান বস্তু নাখাব, য'ত যাবলৈ মন হয় তাত আমি সকলো ঠাইত যাব নোৱাৰোঁ, বাধা আছে। যিটো কৰিবলৈ মন হয় সেইটো গোটেইটো কৰিব নোৱাৰোঁ, বাধা আছে। আৰু খ্ৰীষ্টিয়ান বুলি আমাক জগতে ঘিণ কৰে, বেয়া পায়, আমাক ঠাট্টা কৰে, মাৰে। তেতিয়াহ'লে যদি প্ৰভু যীশু জি উঠা নাই, যদি সিফালে অনন্ত জীৱন নাই, স্বৰ্গ যদি নাই, তেতিয়াহ'লে অৰ্থহীন হ'ব দেখোন, আমি আটাইতকৈ দুৰ্ভগীয়া মানুহ হ'ব। কিন্তু স্বৰ্গ আছে, প্ৰভু যীশু জি উঠিল, অনন্ত পুৰস্কাৰ আমাৰ কাৰণে থৈছে। গতিকে আমি অৰ্থহীনকৈ বিশ্বাস কৰা নাই, সঁচা বিশ্বাস কৰিছোঁ, আৰু আমাৰ কাৰণে সকলো আছে। এই জগতত নাথাকিব পাৰে, দুখ কষ্ট ভোগ কৰিব পাৰে, তথাপি আমি নিৰাশ নহৈ প্ৰভুৰ কাম কৰি থাকিব লাগিব, কাৰণ তেওঁ ইয়াত নাই, তেওঁ জি উঠিল। যেনেকৈ তেওঁ কৈছিলে, তেনেকৈ তেওঁ গালিলত লগ পাবা, এই বুলি কৈছে। আৰু সেই দিনাৰ পৰা তেওঁলোকে শুভবাৰ্তা মৃত্যুলৈকে প্ৰচাৰ কৰিছিল। আমি যিদিনাখন সত্য ঈশ্বৰক পালোঁ, জানিলোঁ, পৰিত্ৰাণ পালোঁ, নতুন জন্ম পালোঁ, সেইদিনাৰ পৰা শুভবাৰ্তাৰ কামৰ কাৰণে হাতে কামি নিজেও লাগিব লাগিব, টকা পইচাও দিব লাগিব, প্ৰাৰ্থনা কৰিব লাগিব, মানুহ আনিব লাগিব, আৰু জীয়াই থকা দিনখিনিলৈকে সেইটো আমাৰ কাম হয়। এতিয়া একেদিনত গোটেই শাস্ত্ৰ পদবিলাক চাব নোৱাৰোঁ, বহুত দীঘল। এইটো বেলেগ সময়ত যদি আমি ভালকৈ লাহেকৈ চাওঁ, তেতিয়াহ'লে সকলো প্ৰমাণবিলাক আমি পাব পাৰোঁ। হ'লেও মই থোৰতে আজি 8টা পইণ্ট চাইছোঁ, তাকে আকৌ কৈ দিছোঁ। পুনৰুত্থান, খ্ৰীষ্টৰ পুনৰুত্থানৰ তাৎপৰ্য কি, সেইটো আমি চাইছোঁ। এতিয়া 1 নম্বৰত পুনৰুত্থানৰ সত্যতাটোৱে হৈছে শুভবাৰ্তাৰ মূল।
আৰু দ্বিতীয়তে পাচনীসকলৰ হাইকত পুনৰুত্থানটো কেন্দ্ৰ আছিল। তেওঁলোকৰ শুভবাৰ্তা প্ৰচাৰ কৰা সময়ত মেইন চেণ্ট্ৰেল থিমটো আছিলে যীশু উঠিল। আৰু ৩ নম্বৰত পুৰণি নিয়মৰ শাস্ত্ৰই পুনৰুত্থান হ'ব লাগে বুলি দাবী কৰিছিলে আৰু সেইটো সফল হোৱাটো আমি দেখিছোঁ। ৪ নম্বৰত চাইছিলোঁ খ্ৰীষ্টই তেওঁৰ পুনৰুত্থানৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিলে জীয়াই থকা সময়তে। তোমালোকে এই মন্দিৰ ধ্বংস কৰা, মই ৩ দিনত বনাম, মানে মোক মাৰি পেলোৱা, মই জি উঠিম, আৰু শত্ৰুৰ হাতত দিয়া হ'ব, আকৌ জি উঠিম। সেইটো পঞ্চমত খ্ৰীষ্টৰ সকলো দাবীৰ সত্যতাক অনিশ্চিতভাৱে প্ৰদৰ্শন কৰিবলৈ পুনৰুত্থানৰ প্ৰয়োজন আছিলে। তেওঁ কোৱা কথাটো সঁচা বুলি প্ৰমাণ কৰিবৰ কাৰণে পুনৰুত্থান হ'ল। ষষ্ঠতে খ্ৰীষ্টৰ ঈশ্বৰত্ব চূড়ান্ত প্ৰমাণ দিবলৈ পুনৰুত্থানৰ প্ৰয়োজন আছিলে। তেওঁ যে স্বয়ং ঈশ্বৰ হয় তাক প্ৰমাণ দিবলৈ পুনৰুত্থানটো প্ৰয়োজন আছিল, এইকাৰণে পুনৰুত্থান হ'ল। সপ্তমত পুনৰুত্থান অবিহনে আমি নাজানিলোহেঁতেন যীশুৱে কাৰ কাৰণে মৰিলে। এতিয়া আমি পুনৰুত্থানৰ যোগেদি গম পালোঁ তেওঁ আমাৰ কাৰণে মৰিছিলে, আমাৰ ধাৰ্মিকতাৰ কাৰণে তেওঁ জি উঠিল। এতিয়া তেওঁ বিশ্বাস কৰাৰ দ্বাৰাই আমি অনন্ত জীৱন পাব পাৰোঁ। সেইটো কেইটা বিষয়টো আমি চালোঁ, কেলে প্ৰভু যীশু মৰিলে আৰু পুনৰুত্থানৰ অৰ্থটো কি হয়। আৰু বহুত আছে শাস্ত্ৰ, লাহেকৈ চালেহে বহুত টাইম লয়। প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ তাৎপৰ্য কি সেই বিষয়ে আমি চালোঁ। শুনা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক, আৰু যিসকলে অহা নাই তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, তেওঁলোক যেন হেৰাই নাযায়, ধ্বংস হৈ নাযায়। প্ৰভু তুমি আশীৰ্বাদ কৰা। সঁচা বিশ্বাসী হ'লে প্ৰভু এইদৰে থাকিব নোৱাৰে, নাইবা তোমাৰ শত্ৰুৰ দ্বাৰাই পৰীক্ষিত হোৱাৰ কাৰণে হ'ব পাৰে। কিছুমানে বেমাৰ আজাৰ, জ্বৰ নৰীয়া, অভাৱ অনাটনৰ কাৰণেও হ'ব পাৰে। প্ৰভু তুমি তেওঁলোকৰ সংগী হ'বা। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন।